মানুহক সচৰাচৰ সিমানেই প্ৰশ্ৰয় দিয়া উচিত যিমান প্ৰশ্ৰয়ৰ তেওঁ যোগ্য হয়। হাউচৱাইফ মানে কোনো বেকাৰ ছোৱালী নহয়, সংসাৰ চম্ভালিবলৈও যোগ্যতা লাগে। পৰিপাটিকৈ যিসকলে মিছা ক'বলৈ জানে সমাজত, তেওঁলোকেই সকলোৰে প্ৰিয় হৈ থাকে। অভিমান আৰু অভিনয় এই দুইটা বুজা বহুত কঠিন। হাৰিবলৈ হ'লে এনেকৈ হাৰিবা যেন তেওঁ জিকি গৈও পস্তায়। ভালে আছো ক'ব লাগে, ভালে নাই ক'লে নিজৰে ক্ষতি হয় সকলো সময়তে। এই পৃথিৱীত সকলো টকাৰ পাগল, টকা অবিহনে মা দেউতায়ো ভাল নাপায়। সকলোবোৰ মেঘ বগা নহয়, ঠিক তেনেকৈ সকলো মানুহো মানুহ নহয়। যিজনে বুজিও বুজিবলৈ নিবিচাৰে তেওঁক কোনেও কেতিয়াও বুজাব নোৱাৰে। নিমপাতৰ ৰসত যিমানেই মিঠা নিদিয়া কিয় সেই ৰস তিতাই থাকিব। কিছুমান মানুহ আছে তেওঁলোকৰ লগত যিমানেই ভাল ব্যৱহাৰ নকৰা কিয় তেওঁলোকে মানুহক অসন্মান কৰিবই। মনৰ পৰা ভাল পালে চকুৰ পানী ওলাবই, এইটো ভাল পোৱাৰ এটা প্ৰধান সূত্ৰ। মানুহৰ ভাগ্যত অন্য বস্তু থাকক বা নাথাকক, কিন্তু কষ্ট বস্তুটো সকলোৰে জীৱনত কম বেছি পৰিমাণে থাকেই। ৰাতি যিসকলৰ খুব সহজতেই টোপনি আহে তেওঁলোকৰ দৰে সুখী মানুহ এই পৃথিৱীত দ্বিতীয় কোনো নাই। কেতিয়া কাৰ দৰজাত কোন থিয় হ'ব লগা হ'ব সেইটো মাথো সৃষ্টিকৰ্তাই ভালকৈ জানে। সেয়েহে কোনো মানুহৰ লগত বেয়া ব্যৱহাৰ কৰিব নালাগে। কোন ভাল কোন বেয়া তাৰ উত্তৰ সময়ে দিয়ে, কাৰণ সময়ৰ ওপৰত কোনো নাই। এজনে আন এজনৰ কথা তোমাৰ ওচৰত আহি ক'লে সেই কথাত কাণ নিদিবা। সকলো কথা নিজৰ কাণে নুশুনাবা, নিজৰ চকুৰে নেদেখালৈকে বিশ্বাস নকৰিবা। তুমি যিমানেই দিবা ঠিক সিমানেই পাবা, সেয়া ভাল পোৱাই হওক বা অৱহেলাই হওক। কোনো মানুহক জোৰ কৰি বান্ধি নাৰাখিবা। যি থাকিব বিচাৰে তেওঁ এনেই থাকিব, আৰু যি থাকিব নিবিচাৰে তেওঁক হাজাৰ বুজালেও আঁতৰি যাব। যিসকলে সৰুৰে পৰা নিজৰ পৰিয়ালৰ বাবে নিজকে ছেক্ৰিফাইচ কৰিয়েই আহিছে তেওঁলোকে গোটেই জীৱন সংগ্ৰাম কৰিয়েই পাৰ কৰিবলগীয়া হয়।